জয় শ্ৰীৰাম। আজি আমি ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সমিতিৰ পৰা আজি আমি এখন বস্তু চাবলৈ পালোঁ যে পাকিস্তান জিন্দাবাদ বুলি, পাকিস্তান আই লাভ ইউ পাকিস্তান বুলি এখন পোষ্ট, এখন কমেণ্ট, এখন ভিডিঅ'ত পাকিস্তান আই লাভ ইউ পাকিস্তান বুলি এটা কমেণ্ট কৰিছে এজন জেহাদীয়ে। জেহাদীজন আমি চাকতলাৰ বুলি গম পালোঁ, যিহেতু বঙাইগাঁও ডিষ্ট্ৰিক্ট। পিছত আমাৰ ৰাষ্ট্ৰীয় বজৰং দল পাঠশালা বৰপেটা সমিতিৰ পৰা এখন এজাহাৰ দিয়ে পাঠশালা থানাত এজাহাৰ দিয়াৰ পিছত আমি ধন্যবাদ জনাইছোঁ অসম আৰক্ষী আৰু বঙাইগাঁও আৰক্ষীক, বঙাইগাঁও জিলা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। 24 ঘণ্টাৰ ভিতৰতে 12 ঘণ্টা হোৱাৰ লগে লগে এৰেষ্ট কৰিল এই জেহাদীজনক। এই জেহাদীজনৰ লিংক আমি বিজনীত এজাহাৰ কৰা দুজন জেহাদী যিটো এৰেষ্ট হ'ল তাৰ লগত লিংক আছে বুলি আমি ভাবোঁ। কাৰণ কিছুমান তথ্য আমি পুলিচক দিছোঁ, প্ৰশাসনক দিছোঁ, কিছুমান তথ্য আমি পাইছোঁ। তেওঁলোকৰ এটা ফেচবুক গ্ৰুপ আছে, ফেচবুক গ্ৰুপত তেওঁলোকে এটা লিংক পাইছোঁ। তেওঁলোকে লিংকৰ জৰিয়তে এনেকুৱা এটা টীম বনাই লৈছে যে ইছলামিক জেহাদী বুলি আমি ভাবিব পাৰোঁ, ইছলামিক জেহাদী বুলি আমি ক'ব পাৰোঁ। যিহেতু জেহাদী নিচিনা কাম কৰিছে, তেওঁলোকৰ আমাৰ সন্দেহ আছে তেওঁলোকৰ পৰিয়ালৰ কোনোবা ব্যক্তি বা কোনোবা গাঁৱৰ ব্যক্তি এই জেহাদী কিবা ইছলামিক জেহাদী সংগঠনৰ লগত জড়িত আছে নেকি বুলি আমাৰ সন্দেহ। এইটোৰ বিষয়ে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যেনেকৈ অতি সোনকালে এৰেষ্ট কৰিল জেহাদীজনক, তেনেকৈ তদন্ত যেন আগবঢ়ায়। ধন্যবাদ। জয় শ্ৰীৰাম।